তো এতিয়া একদম লেকটোৰ ওচৰলৈ আহি গৈছো ইমান ধুনীয়া ঠাইবিলাক ন কিবা বহুত বেছি ভাল লাগে মানে চালে চাই থাকিবই মন যায় মানে মোবাইলত তেনেকুৱা নেদেখে কিন্তু ৰিয়েলকে বহুত বেছি ভাল লাগি আছে চাওক না একদম আপোনালোকে ছুইজাৰলেণ্ডৰ নিচিনা ফিল পাব মিনি ছুইজাৰলেণ্ড বুলিয়ে ক'ব পাৰে মানে ইমান বেছি ধুনীয়া ঠাইবিলাক হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত ধুনীয়া ঠাই এটাত আছো এতিয়া মই ডিমা হাছাও উমৰাংচু তো ইয়াতে আজি এখন নতুন ষ্টেডিয়াম অপেনিং হৈ আছে তো ক্ৰিকেট ষ্টেডিয়াম তো তাতেও যাম তো ফাৰ্ষ্টে এনেই গাড়ী চাৰি ইয়াত থলো আমি মানে 6জন আহিছো টোটেল ইনোভাত আৰু বহুত মানুহ আহিছে মানে নতুন ষ্টেডিয়াম অপেনিং হৈ আছে যেহেতু আৰু এফালে চাওক বহুত মানুহ আহি আছে এইবিলাক মানুহ আহি আছে তো বহুত ধুনীয়া ঠাইটো মই ইমান ধুনীয়া ঠাই হ'ব বুলি ভবা নাছিলো আৰু সকলোৱে গম পায় যে উমৰাংচুত ফেলকন ফেষ্টিভেল হয় আৰু ফেলকন ফেষ্টিভেল এইটো প্লেচতে হয় মানে একদম ইয়াৰ পৰা এইখিনি ঠাইতে হয় এইবিলাক চাওক একদম ইয়াৰ পৰা ষ্টাৰ্টিং আৰু ইয়াৰে ইফালে এটা বহুত ডাঙৰ লেক আছে তো লেকটোৰ পাৰতো যাম বৰ্তমান মানে এতিয়া আমাৰ মামা আহিছে হিমন্ত বিশ্ব শৰ্মা তো ইয়াতে ষ্টেডিয়ামটো অপেনিং কৰিবলৈ চ' তাতে হেলিকপ্টাৰত নামিছে সেইকাৰণে সেইফালে যাব দিয়া নাই চাওঁ যদি পাৰোঁ যাম আৰু অলপ পিছত তো এতিয়া ভিতৰত যাওঁ ভিতৰত গৈ আপোনালোকক ষ্টেডিয়ামটো দেখাইছোঁ কেনেকুৱা কি আছে বহুত মানুহ আহিছে তো গোটেইখিনি অলপ চলপ আপোনালোকক দেখাইছোঁ তাৰপিছত যদি আকৌ ইফালে যোৱা হয় য'ত যোৱা হয় দেখাম আৰু বেছি সময়ো নাই আৰু গম পাই আপোনালোকে সোনকালে গধূলি হয় আৰু সোনকালে গুচিও যাম আমি তো সেইকাৰণে যিমানখিনি পাৰোঁ আপোনালোকক দেখাম আৰু তো বলক আহি পাই একদম আহি গ'লোঁ ফিল্ডৰ মাজত চাওক না সঁচাই ভিউটো বহুত বেছি ধুনীয়া মানে গোটেই ওচৰৰ পৰিৱেশটোৱে বহুত বেছি ধুনীয়া লাগে চাওক না একদম কি ক'ম আৰু মোৰ সন্মুখত এইটোৱে পেভিলিয়নটো আৰু চাওক না মানুহ চানুহ এতিয়া আহি গৈছে মানুহ আজি বহুতখিনি হ'ব কিন্তু বঢ়িয়া লাগিব মানুহ চানুহ আহি গ'লে ওচৰৰ মানে মানুহবিলাক চব আহিছে গোটেই हमारे बीच मौजूद हैं something that we have not witnessed before, the love and fans. এইটো ঠাইতে ফেলকন ফেষ্টিভেল পাতে চাওক না ফিল্ডখন বহুত ডাঙৰ দেখিব আৰু 2-3 দিন পিছত ইফালে ঘৰ চৰ কিবা কিবি বনাই আছে ফেলকন ফেষ্টিভেলৰ কাৰণে এইফালে আৰু এইফালে লেকটো আছে এইটো এখন উমৰাংচু গল্ফ ফিল্ড হয় তো বহুত আগত খেলিছিল আৰু গল্ফ বৰ্তমান নেখেলে ইফালে আমি খানা চানা খাই আহি গ'লোঁ ধুনীয়া লোকেশ্যন এটাত এইটোহে মেইন লোকেশ্যনটো চাওক না কি ধুনীয়া লেক এটা আছে এইটো লেকটো বহুত ডাঙৰ একদম এনেকৈ এখন গল্ফ ফিল্ড হয় আৰু এই ওপৰতে মামা আছে হেলিকপ্টাৰত আহিছে যোৱা নাই এতিয়ালৈকে হেলিকপ্টাৰখন যাবহে বাকী ইয়াতে খানা চানা খালোঁ ধুনীয়াকৈ ৰেষ্টুৰেণ্ট এখন আছে চাওক লেকটো চাওক মাৰিলোঁ বহুত ফটো এতিয়া ইফালে যাওঁ এই ওপৰত গৈ ফটো মাৰোগৈ এইফালে বিৰাট ধুনীয়া ঠাইবিলাক মজা লাগিছে এইফালে মামা গ'ল এইখন হেলিকপ্টাৰ এতিয়া আহি গ'লোঁ ওপৰত তলত ৰেষ্টুৰেণ্ট আছে তাতে খানা চানা খালোঁ এতিয়া ওপৰত আহিলোঁ ওপৰৰ ঠাইখিনিও বহুত ধুনীয়া ওপৰৰ পৰা চাওক ভিউটো আৰু ধুনীয়াকৈ দেখিছে এইটো গোটেই লেক আৰু এখনেই হৈছে উমৰাংচু গল্ফ ফিল্ড আৰু ইয়াতে হয় ফেলকন ফেষ্টিভেল গোটেই ফিল্ডখনতে হয় চাওক নাই কিমান ধুনীয়া তো এতিয়া একদম লেকটোৰ ওচৰলৈ আহি গৈছোঁ ইমান ধুনীয়া ঠাইবিলাক ন কিবা বহুত বেছি ভাল লাগে মানে চালে চাই থাকিবই মন যায় মানে মোবাইলত তেনেকুৱা নেদেখে কিন্তু ৰিয়েলকে বহুত বেছি ভাল লাগি আছে চাওক না একদম আপোনালোকে ছুইজাৰলেণ্ডৰ নিচিনা ফিল পাব মিনি ছুইজাৰলেণ্ড বুলিয়ে ক'ব পাৰে মানে ইমান বেছি ধুনীয়া ঠাইবিলাক চাওক না কি ধুনীয়া ভিউ পানীখিনিও একদম নীলা এইফালে গোটেই কটেজবিলাক বনাই আছে ফেলকন ফেষ্টিভেলৰ কাৰণে এইবিলাক গোটেই কটেজবিলাক বনি আছে এইফালে চাওক চব কটেজবিলাক বনাই আছে এইফালে ধুনীয়া লাগিছে কিন্তু পৰিৱেশটো বহুত বেছি ধুনীয়া লাগিছে মানে এনেকুৱা পৰিৱেশত আহিলে যাব মনে নাযায় আৰু ফেলকন ফেষ্টিভেল আছে 12, 13, 14 ডিচেম্বৰত আৰু কোনে কোনে আহিম বুলি ভাবি আছে কমেণ্ট কৰি জনাব আপোনালোকে ফিল্ডখন দেখিছে ন গোটেই ফিল্ডতে টেণ্ট লগাই থাকিব পাৰিব আৰু নহ'লে কটেজ আছে কটেজো বুক কৰি থাকিব পাৰিব চাওক সঁচাই বহুত ধুনীয়া প্ৰস্তুতি চলি আছে তো কোনে কোনে আহে কমেণ্ট কৰি জনাব আৰু প্ৰতি বছৰৰ নিচিনা বলিউডৰ ডাঙৰ ডাঙৰ ছিংগাৰৰো কনচাৰ্ট হ'ব ইয়াত ইমান ধুনীয়া লোকেশ্যন এটাৰ পৰা যাওঁ আৰু এতিয়া চাওক না কি ধুনীয়া উমৰাংচুৰ পৰা অলপমান আহিয়ে ডাঙৰ এটা ৱাটাৰফল পাইছোঁ পানীমূৰ ৱাটাৰফল এইটো অ' মাই গড বিৰাট ডাঙৰ ৱাটাৰফল ৱাটাৰফলটো বহুতখিনি ডাঙৰে হয় কিন্তু যেহেতু এতিয়া বাৰিষাৰ দিন নহয় বাৰিষাৰ দিনতহে ফুল পানী থাকে
তো এতিয়া পানীটো অলপমান কমকৈ আছে আৰু লগতে এই ঠাইখিনি এটা বহুত ডাঙৰ পিকনিক প্লেচো হয় আৰু আপোনালোকে 2026 বা 2025 লাষ্ট বৰ্ষত পিকনিক খাম বুলি যদি ভাবি আছে প্লেন কৰি আছে তো তেতিয়াহ'লে আপোনালোকে ইয়াতো আহিব পাৰে পানীমূৰ ৱাটাৰফল আৰু আমাৰ ইয়াত আহি পাওঁতে আজি গধূলিয়ে হ'ল সেইকাৰণে ভালকৈ ফটো এটা উঠিব নাপালোঁ পানীখিনিতো বহুত নীলা আছে কিন্তু মানে এতিয়া গধূলি হৈছে ন সেইকাৰণে ফটো চটোবিলাক একদম ভাল অহা নাই মানে চ' গুচিয়ে যাওঁ আৰু কি কৰোঁ আৰু একদম গুচিয়ে যাম আৰু গুৱাহাটী